অসমত এতিয়া নিৰ্বাচনৰ লগতে আৰু এটা মুখ্য চৰ্চাৰ বিষয় হ'ল হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। কেতিয়া দিব মেট্ৰিকৰ ফলাফল? বহুতো ষ্টুডেণ্টৰ মনত কনফিউজন আহি আছে যে কিমান তাৰিখে দিব ৰিজাল্ট, বহি চেকিং সম্পূৰ্ণ হৈছেনে নাই, অথবা বিভিন্ন প্ৰশ্ন এতিয়া তেওঁলোকৰ মনত উঠি আছে। ইয়াৰ লগতে তেওঁলোকে জানিব বিচাৰিছে যে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা বা শিক্ষামন্ত্ৰীৰ ফালৰ পৰা কিবা এটা অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে দিছেনে নাই। এই সম্পূৰ্ণ বিষয়ে আজি মই তোমালোকক এক কৰি তোমালোকক ষ্টেপ ৱাইজ কৈ যাম। লগতে তোমালোকে আজি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেন্তে আদৰ্শ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কিয়নো আদৰ্শ পাঠশালাই সদায় ৰিয়েল আৰু ট্ৰু ফেক্টে তোমালোকৰ আগত দাঙি ধৰে। ঠিক আছে, প্ৰথমতে চোৱা, যেতিয়া তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সম্পূৰ্ণ শেষ হৈছিল তাৰ পৰা তোমালোকক 20 দিনৰ ভিতৰতে সম্পূৰ্ণ বহী চেকিংবোৰ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল। এইটো কথা তোমালোকে জানা। ঠিক আছে, নেক্সট ষ্টেপটো কি হ'ল এতিয়া তোমালোকে জানানে? মুখ্য এটা বস্তু হ'ল ইলেকশ্যন আহি আছে। সেইবাবে চৰকাৰে বা ষ্টেট বৰ্ডে সেইকাৰণে তোমালোকৰ ইলেকশ্যনৰ আগতে তোমালোকৰ ৰিজাল্ট দিবলৈ চেষ্টা কৰিব। তোমালোকে এটা কথা বুজি লোৱা যে বহি চেকিং কৰিবলৈ তোমালোকক 20 দিনৰ সময় দিছে, আৰু লগতে তোমালোকৰ বহি চেকিঙৰ পাছতো বহুতখিনি অফিচিয়েল ৱৰ্ক থাকে, যিবিলাক তোমালোকৰ মাৰ্ক কেলকুলেশ্যন হ'ল, তোমালোকৰ চাৰ্টিফিকেটবোৰ বনোৱা হয়, এইবোৰৰ কাৰণে তোমালোকে আৰু তোমালোকৰ ধৰিব 10 বা 15 দিন সময় লাগিব। সেইকাৰণে তোমালোকে ভাবি লোৱা মাৰ্চ মাহতো তোমালোকৰ ৰিজাল্ট নিদিব, এইটো কথা খাটাং। কিন্তু তোমালোকে মেইন কথা এইটো হ'ল যে ৰিজাল্ট কেতিয়া দিব, কিমান তাৰিখে দিব পাৰে, কি এটা সম্ভাৱনা আছে, কিয়নো এতিয়ালৈকে মই আকৌ এবাৰ কৈ দিছোঁ, কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই যে এই তাৰিখে তোমালোকৰ ৰিজাল্টখন দিয়া হ'ব। ঠিক আছে, তোমালোকে এনেই ইউটিউবত ভিডিঅ' চাই পেলাই ইমান কনফিউজন হৈ নাথাকিবা। এতিয়ালৈকে কোনো অফিচিয়েলি ষ্টেটমেণ্ট কোনেও দিয়া নাই যে কেতিয়া ৰিজাল্ট দিব। যেতিয়া তোমালোকৰ বৰ্ডৰ ফালৰ পৰা বা শিক্ষামন্ত্ৰীৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কিবা এটা অফিচিয়েল নটিফিকেশ্যন আহে, মই প্ৰথমে তোমালোকক দি দিম। সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো শুদ্ধ আৰু সৰ্বপ্ৰথমে তোমালোকে নটিফিকেশ্যনবোৰ আমাৰ চেনেলতে পাবা। সেইবাবে আৰু এটা কেলকুলেশ্যন চোৱা, যদি তোমালোকৰ ৰিজাল্টটো, আৰু লগতে এটা কথা চোৱা, যিহেতু নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে অৰ্থাৎ 9 এপ্ৰিল তাৰিখে, সেইবাবে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ সময় এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিব পাৰে। এইটো তোমালোকক এটা সম্ভাৱনা আহে। কিন্তু তোমালোকে জানা যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্ট সদায় একেটা সময়তে দিয়ে বা 2 দিন বা এদিনৰ অন্তৰত দিয়ে। যদি তেনেকুৱা কৰিব বিচাৰে তেতিয়া তোমালোকৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট লগতে তোমালোকৰ বিহুৰ আগৰ সপ্তাহ যিটো হয় তোমালোকৰ নিৰ্বাচনৰ শেষ আৰু বিহুৰ আগৰ সপ্তাহ যিটো হয় সেইটো সময়তে তোমালোকৰ ফাইনেলি তোমালোকৰ ৰিজাল্টটো দিব পাৰে। এইটো জাষ্ট এটা সম্ভাৱনা, যিহেতু কিবা এটা অফিচিয়েল নটিফিকেশ্যন পাম মই তোমালোকক দি দিম। ঠিক আছে, ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা শুদ্ধ আৰু সত্য ইনফৰমেশ্যনবোৰ পাবলৈ আদৰ্শ পাঠশালা চেনেলটো ফ'ল' কৰি ৰাখিবা। ধন্যবাদ।